যদি আপোনাৰ বেংক একাউণ্টত টকা আছে তেনেহলে এই ভিডিওটো আপুনি চাওক নহলে কিন্তু পস্তাব মই আগতে কৈছো এই কথাখিনি যদি আপুনি গম নাপায় তেনেহলে আপোনাৰ বেংক একাউণ্টৰ পৰা টকা নাইকিয়া হৈ যাব পাৰে কোনোবাই চুৰি কৰি লৈ যাব পাৰে গতিকে যিসকলৰ বেংক একাউণ্ট আছে আপোনালোকে এই ভিডিওটো চাওক নহলে কিন্তু পস্তাব বৰ বেয়াকৈ পস্তাব কাৰণ এই কাখত যিজন ব্যক্তি মই দেখাই আছো চাওক এইজন কথা আছে এটো কাৰণে মই দেখাইছো আৰু এজন ব্যক্তি মই দেখাম কিন্তু এইখিনিতে যাম যে বেংকৰ মই কথা কলো তাৰপৰা কাখত এজনক দেখালো কিয় দেখালো এই ব্যক্তিজনে টকা চুৰি কৰি লৈ যাব পাৰে গতিকে মই আপোনালোকক একেটাৰ ফটো দেখাইছো আৰু আপোনালোকে সাৱধান হৈ যাওক এটা ঘটনাৰ কথা কম যিসকলে নিউজ চাই আছে নিউজত হয়তো গম পাইছে এই খবৰবোৰ কিন্তু এই নিউজৰ উপৰিও মই আপোনালোকক ক'বলৈ আহিছো যে বেংকে আমাৰ প্ৰতি কি অন্যায় কৰি আছে বেংকে আমাক কেনেকৈ নিৰ্যাতন দি চলাই আছে কেনেকৈ আমি বিচৰা সুবিধাসমূহ বেংকে আমাক দিয়া নাই এই কথাখিনি কম কিন্তু তাৰ আগত আপোনালোকে কেইটামান কথা গম পাই ল'ব লাগিব নহলে মোৰ কথাখিনি আপোনালোকে বুজি নাপাব কিন্তু আপোনালোকে যদি বেংক একাউণ্ট আছে ভিডিওটো নুচুৱাকৈ এৰি নাযাব যদি বেংক একাউণ্ট আছে আপোনাৰ টকা যদি সুৰক্ষিত কৰি ৰাখিব বিচাৰে তেনেহলে আপুনি এই ভিডিওটো শেষলৈকে চাবই লাগিব তেতিয়া আপুনি কথাখিনি বুজি পাব ঠিক আছে দিয়ক এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল কাখত দেখাই আছিল যিজন ব্যক্তি কাখত দেখাই থকা ব্যক্তিজন কোন হয় কোনেও নাজানে কিন্তু এটা নিউজ ওলাই আহিছিল আপোনালোকে গম পায় যে বিধায়ক এজনৰ একাউণ্টৰ পৰা প্ৰায় 81 লাখ টকা ধেমালি টকা 81 লাখ টকা লুটি লৈ গল উলিয়াই লৈ গল বিধায়কজনে গমেই নাপালে গম পাইছেনে গতিকে আপুনি মই কোন আপুনি আৰু মই কোন আমিতো হাতৰ মলি হয় না গতিকে বিধায়কে যেতিয়া গম নাপালে আৰু বিধায়কৰ পুঁজিৰ পৰা বিধায়কৰ হে একাউণ্টৰ পৰা 81 লাখ টকা লৈ গল তেখেতে গমেই নাপালে তেখেতৰ মোবাইললে না মেছেজ আহিলে না কিবা আহিলে একো দৰকাৰেই নহল তেখেতৰে যেতিয়া লৈ গৈছে আপুনি মই কোন আমিতো সাধাৰণ মানুহ আৰু আমাৰ 81 লাখ টকা নাই হয়তো 2500 3000 2000 5000 কিবা এটা থাকিব পাৰে তাৰে যেতিয়া সেই কিটকাও যদি লৈ যায় আপোনাৰ মোৰ অৱস্থা কি হ'ব গতিকে মই আপোনালোকক এই ভিডিওটো বনাই আসলতে কিছুমান সাৱধান কৰি দিব বিচাৰিছো কাৰণ এই বিধায়কজনৰ মুখেৰে শুনক কি হল অকনমান শুনি লওকচোন 2 লাখ টকাৰ এটা চেক কাটি আৰটিজিএছ ফৰ্ম কাটি মই কাউণ্টাৰত জমা দিয়াৰ লগে লগে কাউণ্টাৰৰ বিষয়াখনি মোক কৈ আছে স্যাৰ আপোনাৰ একাউণ্টত টকা নাই আপোনাৰ 10 লাখ টকা নাই কথা মই মেনেজাৰক অৱগত কৰিলো যে এনেকৈ মোৰ একাউণ্টত টকা নাই চাকচোন তো চালে হয় কয় হয় আপোনাৰ একাউণ্টত টকা নাই 6 লাখ টকা আছে মানে মোৰ টকা আছে কয় না আপোনাৰ দেৰ মাহত বহুত ট্ৰানজেকশ্যন হৈছে মই যে দেৰ মাহত যে ট্ৰানজেকশ্যন হৈছে মোৰতো মোবাইলত তেনেহ'লে অটিপি আহিব লাগিছিল মেছেজ আহিব লাগিছিল এইবিলাকতো একো নাই আৰু মই দেৰ মাহত ট্ৰানজেকশ্যন কেনেকৈ কৰিম এই দেৰ মাহ ধৰিতো মই গুৱাহাটী এক মাহতো আমাৰ বিধানসভাৰ অধিৱেশনে চলি আছে তাতে আছো মই কেৱাইচিৰ ফৰ্মটো যেতিয়া আনিলে মই ফৰ্মটো চাই পেলাই মই একদম আচৰিত হৈ গৈছো মোৰ চকু কপালত উঠি গৈছে মানে কেৱাইচিৰ যোনটো ডকুমেণ্ট গোটেইখিনি মোৰ পান কাৰ্ড মোৰ আধাৰ কাৰ্ড মোৰ ভোটাৰ কাৰ্ড গোটেইখিনি মোৰ কিন্তু ফটোটো আছিল বেলেগৰ এইখিনিতে মই কথা কেইটামান কওঁ কথাকেইটা হৈছে কি বেংকসমূহত আমি টকা কিয় থওঁ ইমান কষ্টৰে উপাৰ্জিত ধন বেংকত কিয় ৰাখে মানুহে এটো কাৰণে ৰখা হয় টকাখিনি ঘৰত থলে তাতো ডকাই থব পাৰে চুৰ হ'ব পাৰে নহয় জানো বা হাতত থাকিলে পইচা খৰচ হৈ গুছি ওলাই গুছি যায় কিন্তু বেংকত থলে হেয়া হয় কি সুৰক্ষিত হৈ থাকে বেংক হৈছে টকা থোৱা এটা ভাল প্ৰক্ৰিয়া বা ভাল ঠাই ভাল পদ্ধতি বেংকত যদি টকা থোৱা হয় হে টকা সুৰক্ষিত হৈ থাকে হে টকা বেলেগে উলিয়াই নিব নোৱাৰে গম পাইছেন হেতু এটা পিঞ্জিৰা আৰু পইচা থোৱা পিঞ্জিৰা হেতু পইচা থলে আপুনি হে টকা আপোনাৰ পৰা বেলেগে নিব নোৱাৰে হয়নে ঠিক আছে অৰ্থাৎ বেংক হৈছে টকা ৰখিয়া এজন চকীদাৰ বুলি ধৰক সহজ ভাষাত টকা ৰখিবলৈ থকা এজন চকীদাৰ টকাখিনি ৰখি থাকে বেংকে কোনে বেংকে আৰু সময়ত আমি গৈ তাৰ পৰা উলিয়াই আমি নিজৰ টকা আনিব পাৰো এতিয়া চাব প্ৰায়বোৰ কথা বেংকৰ পৰা এনে ধৰণে টকা হেৰুৱা প্ৰথম ঘটনা নহয় এটো
এনেকুৱা ধৰণৰ ঘটনা আগতেও বহুতবাৰ ঘটিছে, হয়তো চাই থকা ব্যক্তি আপোনালোকৰো এনেকুৱা ধৰণৰ ঘটিছে, কাৰণ মোৰ ওচৰলৈ বহুত ফোন কল আহিছে আগত যে মোৰ এনেকুৱা হৈছে। মানে হৈছে কি, এতিয়াতো ডিজিটেল যুগ, গতিকে এই ডিজিটেল যুগত মানে যিসকল ফ্ৰড ব্যক্তি আছে, যিসকল দালালি আছে, তেওঁলোকে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে, আৰু সেই পদ্ধতি অৱলম্বন কৰি তেওঁলোকে বেংকৰ পৰা টকা উলিয়াই লৈ যায়। কি প্ৰক্ৰিয়াৰে? এই ঠগবাজ প্ৰক্ৰিয়াৰে। এতিয়া কথা হৈছে কি, বেংকত আমি টকা কিয় থওঁ? সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, হয়নে? ঠিক আছে। কিন্তু এনেকুৱা ধৰণৰ ঘটনা যেতিয়া ঘটি যায়, বেংকলৈ যোৱা হয়, বেংকৰ কৰ্মচাৰীয়ে হওক বা তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই হওক, এই দায়িত্ব কিন্তু নলয়। মোৰ একাউণ্টৰ পৰা কেনেবাকৈ যদি টকা বেলেগ একাউণ্টলৈ যায়গৈ, বা কোনোবাই এনেকৈ মোৰ চকুৰ আগতে উলিয়াই নি থাকে, ট্ৰেনজেকশ্যন হৈ থাকে, আমুকলৈ গৈ আছে তামুকলৈ গৈ আছে, তেওঁলোকে বেংক একাউণ্টটো খুব বেছি লক কৰি দিব পাৰে সেইখিনি সময়ৰ কাৰণে। কিন্তু সেই যে টকা গ'ল, লিংক নাইকিয়া নহয়, সেই লিংকে গৈ কিয় সেই বদমাছসকলক ধৰিব নোৱাৰে, সেই দালালিসকলক কিয় ধৰিব নোৱাৰে? এই ক্ষেত্ৰত কিন্তু বেংকৰ কৰ্তৃপক্ষ বা বেংকবোৰে বহুত ভাল এটা পদক্ষেপ লোৱা নাই এতিয়ালৈকে মই যি দেখিছোঁ। বেছিভাগ কাষ্টমাৰে, আমাৰ দৰে মানে বেংকৰ যিসকল গ্ৰাহক, আমি কিন্তু ভুগিবলগীয়া হয়। প্ৰায় দেখা যায় কোনো এটা সুপৰামৰ্শ পোৱা নাযায়। আপুনি পুলিচ থানালৈ যাওক, আপুনি পুলিচ থানাত এজাহাৰ দিয়ক, তাৰপিছত আমালা ওচৰলৈ আহক, আমুক কাগজখন লৈ, মানে বিৰাট এটা লেংদি দীঘলীয়া প্ৰচেছ, আৰু অৱশেষত গৈ সেই টকা ঘূৰাই নাপায়। পোৱাৰ উদাহৰণ মই দেখাই নাই, কিন্তু টকা হেৰুৱাৰ উদাহৰণ বহুত আছে। কিন্তু সেই বেংকটোত আমি ৰাখোঁ টকা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, কিন্তু সেই সুৰক্ষিত কৰি ৰাখিবলৈ যাওঁতেই আমাৰ হাতৰ পৰা টকা হেৰাই যায়। এতিয়া মই এটা উদাহৰণ দিছোঁ, আপোনালোকে চাব। এখন ধৰক বাইকৰ ডিলাৰ, য'ত মটৰচাইকেল বিক্ৰী কৰা হয়, আৰু দিনৰ ভাগততো গোটেই কৰ্মচাৰী থাকিব, চেলছ ডিপাৰ্টমেণ্টৰ মানুহ থাকিব, মেনেজাৰ থাকিব, কোনোবা আহিব, কাষ্টমাৰ আহিব, বাইক কিনিব, নিব, দিনত একো অসুবিধা নাই। কিন্তু ৰাতি এজন চকীদাৰ নিয়োগ কৰা হয় সেই বাইক ডিলাৰটোত, কিয়নো ৰাতি কোনোবাই সেই বাইক ডিলাৰৰ দৰ্জা ভাঙি এখন বাইক যাতে চুৰি কৰি নিনিয়ে, তাৰ কাৰণে এজন চকীদাৰ ৰখা হয়, নাইট চকীদাৰ, নিশাৰ চকীদাৰ। তেওঁ ৰাতিটো ৰখিব সেই বাইক ডিলাৰটো, যাতে কোনো চোৰে আহি বা বদমাছ ব্যক্তিয়ে আহি ডিলাৰটো দুৱাৰ ভাঙি কোনোবাই বাইক লৈ যাব যাতে নোৱাৰে, চুৰ ৰুধিবৰ কাৰণে। অৰ্থাৎ বাইকখিনিক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে নাইট চকীদাৰজনক তাত ৰখা হয়। এতিয়া চাব, যদি নাইট চকীদাৰজন তাত থকাৰ সময়ত তাৰ পৰা যদি এখন বাইক চুৰি হৈ যায়, পিছদিনাখন কি হ'ব সেই নাইট চকীদাৰজনৰ? তেওঁৰ ওপৰত কেছ হ'ব, তেওঁক পুলিচে ধৰি নিব, বিচাৰ হ'ব। হয়তো সেই চকীদাৰজনে এখন বাইক কিনি দিব লাগিব, বাইকৰ মূল্য দিব লাগিব। কাক দিব লাগিব? ডিলাৰটোক, হয়নে? যিজন মানুহক, যিজন চকীদাৰক দায়িত্ব দিয়া হৈছিল বাইক ৰখিবলৈ, সেই চকীদাৰজনৰ ডিউটিৰ টাইমত বাইক হেৰালে কি ঘটিব? হয়তো বাইকখন কিনি দিব লাগিব, বাইকৰ মূল্য দিব লাগিব চকীদাৰজনে, হয়তো চকীদাৰজনক পুলিচে লৈ যাব, জেললৈ যাব, হয়নে? ঠিক আছে, তেনেহ'লে বাইক ৰখিবলৈ আমি চকীদাৰক দিলোঁ, তেনেহ'লে আমাৰ টকা ৰখিবলৈ কাক দিছোঁ? বেংকক দিছোঁ। আৰু যেতিয়া আমাৰ টকা সেই বেংকৰ পৰা হেৰাই যায়, তেতিয়া বেংকে কয় কি, এইটো আমাৰ হাতত নাই নহয়, বেলেগে কোনোবাই উলিয়াই লৈ গ'ল, দায়িত্ব নলয়। তেনেহ'লে আমাৰ কষ্ট উপাৰ্জিত ধন আমি বেংকত থৈছোঁ, আৰু বেংকত এনেই থোৱা নাই, আমাক ফ্ৰীতে বেংকত টকা থবলৈ দিয়া নাই। আমাৰ পৰা তেওঁলোকে প্ৰফিট লৈছে, আমাৰ টকা তেওঁলোকে ক'ৰবাত ইনভেষ্ট কৰি তেওঁলোকে টকা ইনকম কৰিছে, আমাৰ পৰা চাৰ্জেছ লৈছে, ATM ব্যৱহাৰ কৰা বা এনেকুৱা ধৰণৰ বহুত চাৰ্জ লয়। সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট, ক'ৰ পৰা টকা আহে। কিন্তু আমি দায়িত্ব দিছোঁ বেংকক, আৰু তাৰ বাবদ বেংকক আমি পইচা দিছোঁ আমাৰ টকাখিনি ৰখি থাকিবৰ কাৰণে। তেনেহ'লে বেংকে আমাক টকা কিয় ঘূৰাই নিদিব? আমাৰ একাউণ্টৰ পৰা কেনেকৈ টকা হেৰাই যাব? যদি সেই নাইট চকীদাৰজনৰ হাতৰ পৰা এখন বাইক, এখন মটৰচাইকেল যদি হেৰাই, তেনেহ'লে কোৰ্ট কাছাৰী জেল বা বাইক কিনি দিব লাগিব নাইট চকীদাৰজনে, তেতিয়াহে বাচিব। তেনেহ'লে আমাৰ চকীদাৰজনে, অৰ্থাৎ বেংকে, আমাৰ টকা ৰখীয়া বেংক চকীদাৰজনে, অৰ্থাৎ বেংকে কিয় আমাক টকা ঘূৰাই নিদিব? তাৰ বাবদ বেংকে কিয় পানিছমেণ্ট নাপাব? ভুল কিছু নহয়, সম্পূৰ্ণ বেংকৰ ভুল, এইটো ৰেছপন্সিবিলিটি বেংকৰ।
আৰু বেংকে যেতিয়া KYC মিলাব বেংকতো মানে আগৰ প্ৰিভিয়াছ যিবিলাক ডকুমেণ্টছ সেইখিনিৰ লগততো মেচিং কৰিব লাগিব চাওঁ তেওঁৰ পেন কাৰ্ড এইটোৱে হয় নেকি তেওঁৰ আধাৰ কাৰ্ড এইটোৱে হয় নেকি তেওঁৰ ভোটাৰ কাৰ্ড এইটোৱে নেকি এই মানুহটো এই ফটোটো নহয় নেকি হয় নেকি তেওঁলোকে কি আচ্ছা মানিলোঁ ডকুমেণ্টছখিনি তেওঁলোকে স্কেন কৰি ডুপ্লিকেট কৰিলে ফটো কোনটো মেচ কৰিব লাগিছে এইটো এটা বহুত ডাঙৰ কথা আপোনালোকে কি ভাবে ক'ব প্ৰায়বোৰ দেখা যায় এই ঘটনাটো এটা উদাহৰণে বিধায়কজনৰ কথা যে মই ক'লো এইটো এটা উদাহৰণে কিন্তু আপোনাৰ মোৰ লগত এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে আছে কিন্তু আমি কোনেও এই ক্ষেত্ৰত ভালকৈ মাত নিদিওঁ কিন্তু এনেকুৱা এখন আইন হ'ব লাগে এনেকুৱা এটা নিয়ম হ'ব লাগে যে আমাৰ টকা যি বেংকত ৰাখিম সেই বেংকৰ এটা দায়িত্ব থাকিব লাগিব তাৰ পৰা মোৰ টকা মই নুলিয়ালে বেলেগে উলিয়াই নিব নালাগিব সেইটো আমি নাজানো কি লিংকেদি উলিয়াই কোনোবাই দালালিয়ে নিছে সেইটো বেংকৰ দায়িত্ব বেংকে ধৰা পেলাব পাৰিব লাগিব কাৰণ এই বিধায়কজনৰ ক্ষেত্ৰত ফটোখন কিয় মেটচ নকৰিলে যেতিয়া KYC নতুন KYC লৈছে বেংক একাউণ্টত এখন ফটো লগা থাকে আপোনালোকে গম পায় আৰু KYC খন লওঁতে এই দুইখন কিয় পাছবুকখন লৈ আনিবলৈ কিয় নকলে বা পুৰণা ডকুমেণ্ট উলিয়াই কাৰণ বেংকত আমি একাউণ্ট খোলোতে ফৰ্ম ফিল আপ কৰোঁ তাত আমাৰ পাছপোৰ্ট সাইজ ফটো লগাওঁ সেইবোৰ কিয় চাই নললে পুৰণা ডকুমেণ্টবোৰ গতিকে মই ভাবোঁ বেংকে এই নিয়মবোৰ বদলাব লাগে আৰু আমাৰ ৰাইজো সতৰ্ক হ'ব লাগে আমাৰ টকা আমাৰ অধিকাৰ থাকিব লাগিব বেংকক আমি চকীদাৰ হিচাপেহে ৰাখিছোঁ বেংকক এজন ৰখীয়া হিচাপে ৰাখিছোঁ আমাৰ টকাখিনি ৰখি থাকিবৰ কাৰণে ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আমি আকৌ আহিম আজিলৈ বাই বাই